ইউনুছ তামুলী হয় কোন? ইউনুছ তামুলী অসমৰ গুণ্ডা নেকি? ইউনুছ তামুলীয়ে সমগ্ৰ অসমৰ খিলঞ্জীয়া সত্তাটোক তেওঁ আচলতে যেনেদৰে ভেঙুচালি কৰিছে, যেনেদৰে মন্তব্য কৰিছে, এটা কথা স্পষ্ট কৰি দিছো ইউনুছ তামুলীক যে আপুনি এই গুণ্ডামীবিলাক, এই ভণ্ডামীবিলাক আমাৰ আগত নকৰিব। এটা কথা স্পষ্ট কৰি কওঁ যে ৰাষ্ট্ৰসংঘই যিটো শব্দ, খিলঞ্জীয়া নামৰ যিটো শব্দ, খিলঞ্জীয়া নামৰ শব্দটোৰ যিটো সত্তা, যিটো ৰাষ্ট্ৰসংঘই আচলতে মান্যতা প্ৰদান কৰিছে, সেই ৰাষ্ট্ৰসংঘকো অৱমাননা কৰি এই ইউনুছ তামুলী নামৰ এই গলিৰ গুণ্ডাটোৱে আচলতে যেনেকুৱা ধৰণৰ মত পোষণ কৰিছে, এইটো সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু আজি আমি কেইবাটাও সংগঠনে, অনুসূচিত জাতি ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, এনেদৰে কেইবাটাও সংগঠনে আমি আজি এজাহাৰ দাখিল কৰিছো শিৱসাগৰ সদৰ থানাত। আৰু স্পষ্টভাৱে ক'ব খুজিছো যে এই ইউনুছ তামুলীক আটক কৰিব লাগিব। ইউনুছ তামুলীয়ে যিবিলাক শব্দৰে, যিবিলাক বাক্যৰে সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব খুজিছে, যিবিলাক শব্দ বাক্যৰ জৰিয়তে, যিবিলাক আদব কায়দাৰ জৰিয়তে আমাৰ মাজত আচলতে এক ভাতৃজাতি সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষ, সাম্প্ৰদায়িক সংঘৰ্ষ ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে, এনেকুৱা ধৰণৰ কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব। ইউনুছ তামুলীক শিৱসাগৰ প্ৰশাসনে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব, অন্যথা কিন্তু এই মনে মনে বহি নাথাওঁ। ইয়াৰ যি ভণ্ডামী, ইয়াৰ যি গুণ্ডামী, ইয়াৰ যি আচলতে নৈতিক শ্লোষণ বুলি ক'ব লাগিব, এইবিলাক যিবিলাক কৰি আছে তেওঁ, এইবিলাক অতি শীঘ্ৰে বন্ধ কৰাব লাগিব আৰু শিৱসাগৰ প্ৰশাসনেও ইয়াৰ বাবে বাধ্য থাকিব লাগিব। শিৱসাগৰে সদায় সম্প্ৰীতিৰ কথা কয়, শিৱসাগৰে একতাৰ কথা কয়, শিৱসাগৰে কেতিয়াও সাম্প্ৰদায়িকৰ কথা নকয়। কিন্তু আমি এই ইউনুছ তামুলীক আমি এটা কথা সুধিলো, তই শিৱসাগৰ অভিভাৱক নেকি? তই যদি শিৱসাগৰৰ অভিভাৱক নহয়, তেন্তে এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালি? ইউনুছ তামুলীক আমি সকীয়াই দিবলৈ দিছোঁ অসমৰ পৰা, এনেকুৱা কথা বিৰত থাক। কাৰণ চা, সম্প্ৰীতিৰ কথা কওঁ, একতাৰ কথা কওঁ, কিন্তু এটা কথা আমিও কিন্তু মাৰপিট লাগিবলৈ আমি কিন্তু ক্ষান্ত নাথাকো। গতিকে এনেকুৱা বিষ বাষ্প সাম্প্ৰদায়িক বিষৰ কথাবোৰ অলপ বিৰত থাক। শিৱসাগৰখন সম্প্ৰীতি আৰু এনাজৰি যিটো আছে সেইটো বজাই ৰাখ। কিন্তু যদিহে সাম্প্ৰদায়িক যদি বিষ বাষ্প বিয়পাবলৈ যাওঁ, তেন্তে তোক কিন্তু আমি আহোম হেনে অন্তত শিৱসাগৰত কিন্তু সোমাবলৈ নিদিম। কাৰণ আমি এতিয়া অলৰেডি কথা পাতিছো, যদিহে এই সময়তে যদি ইউনুছ তামুলী যদি গ্ৰেপ্তাৰ নকৰে বা ইউনুছ তামুলী যদি এনেকুৱা কথা কৈ থাকিবলৈ হয়, অনাগত সময়ত আমি ইউনুছ তামুলীক ঘেৰাও কৰিম। আৰু ইউনুছ তামুলীক ঘেৰাও কৰাই নহয়, ইউনুছ তামুলীয়ে সমগ্ৰ অসমবাসীৰ ৰাইজৰ আগত সেই ক্ষমা বিচাৰিব লাগিব। সি এনেকুৱা কিছুমান যি তুলনা মন্তব্য কৰিলে, সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা যিখিনি মন্তব্য কৰিলে, সেইখিনি কোনো কাৰণে গ্ৰহণযোগ্য নহয়, আৰু সেইখিনি আহোম মানে কেতিয়াও গ্ৰহণযোগ্য নহ'ব। ইউনুছ তামুলী এটা কৈছো, চা ভাই, ভালকে কৈছো তোক, কেকা হিচাপে কৈছো তোক, সংযত হ দেই, সংযত হ, খালি অত্যাধিক নহবি। অত্যাধিক যদি হবলৈ যাওঁ, আমিও কিন্তু হ'ব পাৰো। আমি কেতিয়াও অত্যাধিক হবলৈ যোৱা নাই। আমি সদায় শান্তি আৰু সম্প্ৰীতিৰ কথা কৈ আমি শান্তি আৰু সম্প্ৰীতিৰ শৃংখলাবদ্ধভাৱে আমি কাম কৰি যাবলৈ গৈ আছো। কিন্তু তই যদি ভাব, মই স্পষ্টকৈ কৈছো ইউনুছ তামুলী, তই যদি ভাব কেকা এই যে কৰিবলৈ গৈ আছ, যদি কৰ নাই নিষ্ঠা কিন্তু নাভাবি, আৰু ইয়াৰ যিটো পৰিণাম হব তই ভাবিয়ে নহবি। আহোম সেনাই তোক কিমান ভয়ংকৰভাৱে তোক পৰিণাম দিব, সেইটো কথা ভাবি ৰাখ। বুলি তোক মই কৈছো, ইউনুছ তামুলীক স্পষ্ট কথা, ইউনুছ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগিব, ইউনুছ তামুলীক কৰায়ত্বকে গ্ৰেপ্তাৰ কৰিব লাগিব, আৰু সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা এনেকুৱা ইউনুছ তামুলীক অন্তত শিৱসাগৰে ইয়াক এঘৰীয়া কৰিব লাগিব। স্পষ্ট কথা ভাই তোক কৈছো কেকা, সংযত হ। যদি সংযত নহ, স্পষ্ট যদি সংযত নহ, তেনেহ'লে কিন্তু অসুবিধা আছে। কথাই কৈ আছো, কিন্তু আমাক হাতে কামে কৰিবলৈ নকবি, কিন্তু সেইটো স্পষ্টকৈ কৈ দিছো।